হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ গুৱাহাটী হাইকোৰ্টৰ এটা নতুন জব এডভাৰটাইজমেণ্ট ওলাইছে, যিটোৰ নাম হ'ল মাল্টিটাস্কিং ষ্টাফ। আৰু এই জবটোৰ বিষয়ে আমি ডিটেইলছত কথা পাতিম। আটাইতকৈ ভাল কথা যে বহুতে সুধি থাকে ক্লাছ 8 বা 10 পাছৰ বাবে কিবা জব আছে নেকি। তো এই গভৰ্ণমেণ্ট জবটো আপোনালোকৰ ক্লাছ 8 পাছ হ'লেই হ'ল, ঠিক আছে। তো এই ডিটেইলছত আমি ন'টিচটো ডিছকাছ কৰোঁ আৰু শেষলৈকে চাই থাকিব, ঠিক আছে। তো মোৰ প্ৰথমে ডেটটো কৈ থওঁ। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব? 9 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, 26 জানুৱাৰীলৈকে থাকিব। আগতীয়াকৈ ন'টিফিকেশ্যনটো দি দিয়া হৈছে, গতিকে 9 জানুৱাৰীৰ পৰা 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিলেই হ'ল। টোটেল ভেকেঞ্চি আছে 26টা ভেকেঞ্চি আছে। তাৰ ভিতৰত ৰিজাৰ্ভেশ্যনখিনিও দি দিছে ইয়াতে। এজ লিমিট কিমান? এজ লিমিট আপোনাৰ জেনেৰেলৰ বাবে 40 বছৰ, OBC MOBCৰ বাবে 43, SCৰ বাবে 45, তেনেকুৱা, ঠিক আছে। এলিজিবিলিটি কি লাগে? ইয়াত এলিজিবিলিটি ডাইৰেক্ট কৈছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড 8 পাছ হ'লেই হ'ল। কিন্তু এটা কণ্ডিশ্যন আছে, কোনোবা যদি HSSLC মানে হাই ছেকেণ্ডেৰী যোনটো, ঠিক আছে, আমাৰ যোনটো ক্লাছ 12 বা তাতকৈ বেছি পাছ কৰা হ'লে ইয়াত এলিজিবল নহ'ব। অৰ্থাৎ আপুনি ক্লাছ 8 পাছ হওক, 9 পাছ হওক, 10 পাছ হওক, 11 পাছ হওক, এইকেইটা পাছ ষ্টুডেণ্ট হ'লে এপ্লাই কৰিব পাৰিব। কিন্তু কোনোবা যদি হাই ছেকেণ্ডেৰী পাছ হৈ গ'ল, ধৰক কোনোবা যদি BA পাছ কেণ্ডিডেট হৈ গ'ল, সিহঁতে যদি এই পোষ্টত এপ্লাই কৰে সিহঁতে এলিজিবল নহ'ব, ঠিক আছে। 8 পাছ হ'লেই হ'ল, কিন্তু বেছি কোৱালিফিকেশ্যন থাকিব নহ'ব, সেইটো কৈছে ইয়াত। ছেকেণ্ড কথা, ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব? এটা ৰিটেন এক্সামিনেশ্যন হ'ব, যোনটো 70 মাৰ্কছৰ এটা ৰিটেন টেষ্ট হ'ব, ঠিক আছে। ৰিটেন টেষ্ট OMR বেছড অবজেক্টিভ থাকিব, মানে মাল্টিপল চইচ কুৱেশ্যন আহিব। 1.5 ঘণ্টা সময়ৰ হ'ব OMR ছিটটো, য'ত কুৱেশ্যন কি থাকিব জানানে? জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ইংলিছ থাকিব, মেথছৰ কুৱেশ্যন থাকিব, যোনবিলাক একদম সহজ ক্লাছ 8 ষ্টেণ্ডাৰ্ড 8লৈকে পঢ়াখিনিৰ ভিতৰত থাকিব। ইয়াৰ উপৰি এক্সট্ৰাকৈ অসমীয়া বিষয়ৰ ওপৰত এটা এক্সট্ৰা 20 নম্বৰৰ কুৱেশ্যন পাতে। অসমীয়া বিষয়ৰ এক্সট্ৰা 20 নম্বৰৰ মানে ইয়াত গুৱাহাটী হাইকোৰ্টৰ এক্সামবিলাকত হয়, ঠিক আছে। দ্য কুৱেশ্যন অফ আছামিজ লেংগুৱেজ উইল বি জাষ্ট কোৱালিফাইং। আছামিজ লেংগুৱেজৰ যে 20 নম্বৰ আহিব, তাত 8 নম্বৰ পাবই লাগিব। এই 20 নম্বৰৰ ভিতৰত যিমান নম্বৰে পায় আপোনাৰ ক'তো যোগ নহয়, কিন্তু 20ৰ ভিতৰত 8 পালেহে আপুনি পাছ কৰিব, সেইটো কথা। মানে অসমীয়াৰ নলেজ আছে নাই সেইটো চাই। ইয়াৰ পিছত যিখিনি পাছ কৰে তেওঁলোকক ভাইভাৰ কাৰণে মাতা হ'ব, য'ত 20 নম্বৰ থাকিব ভাইভা, ঠিক আছে। ভাইভাৰ কাৰণে মাতা হ'ব। এইখিনিয়ে বস্তু, কেনেকৈ এপ্লাই কৰিব লাগে এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু কি ডকুমেণ্টছ লাগিব এপ্লাই কৰোঁতে? এজ প্ৰুফ হিচাপে কি চাই চাওক। বাৰ্থ চাৰ্টিফিকেট, ক্লাছ 10 এডমিট কাৰ্ড যিকোনো হ'লেই হ'ল, ক্লাছ 8ৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট লাগিব যদি আপুনি কিবা কাষ্টত এপ্লাই কৰে। তাৰপিছত এইখিনি বস্তু নৰ্মেল। এপ্লিকেশ্যন ফিজ SC STৰ বাবে 250 আৰু বাকীবিলাকৰ বাবে 500। এইখিনিয়ে হ'ল ডিটেইল ন'টিফিকেশ্যনটো। আৰু এই ন'টিফিকেশ্যনটো যদি আপোনালোকক PDF-টো লাগে, তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলত মই শ্বেয়াৰ কৰি দিছোঁ। আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংক দি থোৱা থাকে। টেলিগ্ৰাম চেনেলত জইন কৰি ল'লে গোটেই ন'টিফিকেশ্যনটো আপোনালোকে তাতে পাই যাব।